Portugal, todo mais. Mas na porta. Portugal, todo mais. Mas na porta. এইটো কম্বং লোহিমুখ কম্বং দলৰ প্ৰথম আলি আই লৃগাং কৃষিভিত্তিক উৎসৱ আৰু এইটো প্ৰথমবাৰৰ কাৰণে মই প্ৰশিক্ষণ দি আছোঁ। এতিয়ালৈকে এসপ্তাহমান হৈছে, এসপ্তাহ। এইকাৰণে মানে আমাৰ আলি আই লৃগাং কৃষিভিত্তিক উৎসৱ পালন কৰা হ'ব আৰু ময়ো ভাল লাগিছোঁ কাকাৰতালী যুৱ সংঘৰ অধীনত। আমাৰ নাচনীবিলাকেও বহুত ভাল পাইছে, সেইকাৰণে মই ইয়াত এসপ্তাহ ধৰি ইয়াত লাগি লাগি আছোঁ। এটি গোমৰাং নৃত্য যদি আপুনি গাই শুনায়। গোমৰাং নৃত্য ললে 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 গাব ললে 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 দুলাবাম লামকা লাতি দুলাবাম লামকা ললে 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 গাব ললে 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 শিশু চুকব বদিয়া ৰেঙাম গাম্ব গাম্ব বদিয়া শিশু চুকব বদিয়া ৰেঙাম
ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু একাংশ যিহেতু লোক আছে মই তেখেতলোকৰ ভাষ্য ল'ব চেষ্টা কৰিম তোমাৰ কাষলৈ আহিছোঁ ভাইটি যিহেতু ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আলি আই লৃগাং অনুষ্ঠিত হ'ব কি কোৱা হয় আমি আপোনালোকলৈ অশেষ ধন্যবাদ জনাইছোঁ আমি দুদিনীয়া কাৰ্যসূচী লৈছোঁ 25-26 ফেব্ৰুৱাৰী 25 তাৰিখে আমি যাদৱ পায়েং মানৱ অৰণ্য যাদৱ পায়েং ছাৰক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু তেখেতৰ আমি অতি শ্ৰদ্ধাৰে তেখেতক আহিবৰ কাৰণে আমি নিমন্ত্ৰণ কৰিছিলোঁ তেওঁ আহিব 25 তাৰিখে আৰু ৰাতিলৈ আমি নৃত্য প্ৰতিযোগিতা এটা ৰাখিছোঁ আৰু চবকে আমি সহযোগ কৰিবলৈ আহ্বান জনাইছোঁ আৰু 26 তাৰিখে আমাৰ মুকলি সভা হ'ব এই মুকলি সভাত আমাৰ গণ্যমান্য ব্যক্তিসকল আহিব তেখেতসকলক আমি সহযোগ কৰিবৰ কাৰণে আপোনাৰ চেনেলৰ যোগেদি আমি আমাৰ সহযোগ কৰিবলৈ আমন্ত্ৰণ কৰিছোঁ লগতে ৰাতি আমাৰ আনমান বজাৰ পৰা আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব আৰু সকলোকে আপোনালোকৰ চেনেলৰ যোগেদি আহিবলৈ আমি অনুৰোধ জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক কাষলৈ আহিছোঁ কওকচোন লৃগাঙৰ আহি পালোঁ কেইটামান দিন আছে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে কি কয় হয় নমস্কাৰ আমাৰ ইতিমধ্যে কম্বং টানি টাকাৰ যুৱ সংঘ উজ্জয়নত আমাৰ যিটো লৃগাং প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে আপোনালোকে দেখিছে আপোনালোকে পৰিৱেশটো চাইছে আমাৰ ইয়াত ডেকা গাভৰু আৰু আই মাতৃ সকলোৰ পৰা ধৰি আমাৰ গোটেই প্ৰস্তুতি ইতিমধ্যে তুংগত হৈ উঠিছে আমাৰ যিটো লৃগাঙৰ চাইমদ অৰ্থাৎ পৰাপং বুলি কয় ইতিমধ্যে আমাৰ 10 দিনৰ আগতে এইবিলাকো বনোৱা হ'ল যিটো আমাৰ মৃৰংগৰ পয়া পখুম বুলি কয় আমাৰ এইবিলাক গোটেই প্ৰস্তুতি গেটৰ পৰা ধৰি সম্পূৰ্ণ প্ৰস্তুতি হৈছে